নং চিন্তামণি গড় মহম্মদ চৈফুৰ আলী। মোৰ আজি জুলাই মাহৰ 15 তাৰিখে 742 টকা পইচা বিল হৈছিলে। মই সেইটো ক্লিয়াৰ কৰি থৈ অহাৰ পিছত আকৌ তাৰ পিছত 14 তাৰিখে 300 টকা দিছোঁ। আকৌ ছেপ্টেম্বৰৰ 2 তাৰিখে 1700 টকা বিল আহিছে। এই 1700 টকা সম্পূৰ্ণ মই ডে বিল ক্লিয়াৰ কৰিছোঁ। আৰু আজি ধৰক 3 তাৰিখৰ দিনাখন ৰাতিপুৱা 13 তাৰিখৰ দিনাখন ৰাতিপুৱা মোৰ লাইনটো কাটি দিছে। কাটি দিয়াত প্ৰচণ্ড গৰম হৈছে। মই কণ ল'ৰা ছোৱালী লৈ থাকিব পৰা নাই। আৰু মই আমাৰ এই স্থানীয় এই ৰাম শৰ্মা দাক অৱগত কৰিলোঁ। অৱগত কৰাত তেওঁ ক'লে যে মই সেইবোৰ বিষয় লৈ একো ক'ব নোৱাৰোঁ, তুমি অফিচলৈ যোৱা বোলে, অফিচত যাই কোৱাগৈ। তাৰপৰা কোৱাত মই তেওঁক SDO ছাৰৰ নাম্বাৰ খুজিলোঁ, তেওঁ নিদিলে। জয়ন্ত ছাৰৰ নাম্বাৰ খুজিলোঁ, নিদিলে। তেওঁ নিদিয়াত এতিয়া এই স্মাৰ্ট মিটাৰে যিটো বিল আহিছে, ধৰক আগত মোৰ যিটো পুৰণা মিটাৰ আছিলে সেই মিটাৰটোত 160 টকা 180 টকা তেনেকুৱা বিল আহে। এতিয়া মাহেকত 1700 1800 তেনেকুৱা ধৰণৰ বিল আহিছে। সেইটো ধৰক এতিয়া আপোনালোকক জনালোঁ মই এইটো কি কাৰণত এনেকুৱা হৈছে আৰু আজি কাৰেণ্টটো কি কাৰণত কাটি দিলে মোক তাৰ উত্তৰটো লাগে। এতিয়া মই এই গৰমত এই কণ ল'ৰা ছোৱালী লৈ থাকিব পৰা নাই। আৰু এই স্মাৰ্ট মিটাৰটো অতি সোনকালে ইয়াৰ পৰা আঁতৰাই বেলেগ আগৰ যিটো পুৰণা মিটাৰ আছিলে সেই পুৰণা মিটাৰটো দিব লাগে এসপ্তাহৰ ভিতৰতে। আৰু আমি দিন হাজিৰা কৰি খোৱা মানুহ, আজি ডেইলি 300 400 পাওঁ, সপ্তাহটোত 3 দিন 4 দিন হাজিৰাত যাওঁ। আমি এতিয়া লাইটৰ বিল দিম নে আমি ঘৰখন চলাম? আৰু সেইটো কথালৈ মই আপোনালোকক অৱগত কৰিলোঁ। সেইটো বিষয় লৈ আপোনালোকে কেনেকুৱা ভাল হয় সেইমতে কামটো কৰি দিয়ক আৰু আগৰ পুৰণা মিটাৰটো দিয়ক। মোৰ ফেন 3খন আছে, লাইট 4টা আছে, সিমানে আছে। সেইকেইটাৰ ভিতৰতে ইমান 1700 1800 বিল আহিছে। ছেপ্টেম্বৰ মাহৰ বিল কেতিয়া দিছিলে? ছেপ্টেম্বৰৰ বিলটো মই 2 তাৰিখে দিছিলোঁ। আগষ্ট মাহৰ বিলটো 2 তাৰিখে দিছিলোঁ। আৰু আজি ছেপ্টেম্বৰ আজি 13 তাৰিখ। 13 তাৰিখৰ দিনাখন ৰাতিপুৱাই কাটি দিলে। 350 টকা ডে বিল আহাত কাটি দিলে। ৰাতিপুৱা 7টা বজাতে কাটিলে। চিন্তামণি গড় এই স্মাৰ্ট মিটাৰ যিমানে খোৱালে সকলোৰে এইটোৱে অভিযোগ আহিছে যে বিলটো 500 600 300 তেনেকুৱা কৰি আহিছে। আৰু মোৰ 3খন ফেন 4টা লাইট কি কাৰণত 1700 1800 টকা বিল আহিছে মোক তাৰ উত্তৰটো লাগে।